মই এই চাৰিটা টিপছ ইউজ কৰি HSLCত 95% পাইছিলোঁ। যদি তুমিও এইকেইটা ট্ৰিক্স শিকি লোৱা দেন তুমিও পাবা। হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য অফিচিয়েল চেনেল অফ গেইন জ্ঞান ফৰ এক্সাম। আজি মই তোমালোকৰ বাবে চাৰিটা টিপছ লৈ আহিছোঁ যিয়ে তোমাৰ প্ৰিপাৰেশ্যনক এটা নেক্সট লেভেললৈ লৈ যাব। টিপছ কেইটা জনাৰ আগত যদি তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা। The first point is clear your basics. হয়, তোমালোকে নিশ্চয়কৈ শুনিছা যে বেছিক বহুতে কয় যে বেছিকখিনি ক্লিয়াৰ থাকিব লাগিব। তোমালোকে যদি বেছিকখিনি ভালদৰে বুজি নোপোৱা তেতিয়াহ'লে দেখি তোমালোকে ফিউচাৰত বহুত বেছি প্ৰব্লেমৰ সন্মুখীন হ'বা। এইটো সঁচা কথা, বিকজ যেতিয়ালৈকে কোনো এখন ছাবজেক্টৰ বেছিক নলেজখিনি আমাৰ হাতত নাথাকে তেতিয়ালৈকে আমি সেই ছাবজেক্টখনৰ এজন এক্সপাৰ্ট হ'ব নোৱাৰোঁ। যদিহে তোমালোকে এটা ভাল নম্বৰ লাভ কৰিব খোজা তেতিয়াহ'লে তোমালোকে গণিত বিজ্ঞান বা যিকোনো এখন ছাবজেক্টত তোমালোকৰ বেছিক নলেজখিনি ষ্ট্ৰং হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। এটা ঘৰ বনাওঁতে ঘৰটোৰ ভেটিটো মজবুত হোৱাটো বহুত বেছি দৰকাৰী। লাইক ডেট তুমি এখন ছাবজেক্ট পঢ়াৰ আগত সেই ছাবজেক্টখনৰ কিছুমান কনচেপ্ট, কিছুমান ফৰ্মুলা, চিম্বলছ বা সেই চিম্বলবিলাক কি ধৰণে ইউজ কৰে, কিছুমান নিয়ম, এই নিয়মখিনি তোমালোকে জানিব লাগিব। তেতিয়াহে তুমি সেই ছাবজেক্টখনত ষ্ট্ৰং হ'ব পাৰিবা আৰু যিকোনো ধৰণৰ কুৱেশ্যনছ আহিলে এক্সামত তুমি ক্ৰেক কৰিব পাৰিবা। নেক্সট পইণ্ট হৈছে ৰিড দ্য মেইন বুক। বহুতো ষ্টুডেণ্টক মই দেখিছোঁ যে তেওঁলোকে মেইন বুকখনৰ সলনি বজাৰৰ পৰা কিনি অনা নোটছ বা গাইড বুকবিলাক ফ'ল' কৰিবলৈ বেছিকৈ প্ৰিফাৰ কৰে, বাট ডেট ইজ ৰং। কিয় ৰং? বিকজ মেইন বুকখন হৈছে চেবাৰ বা আছিবৰ দ্বাৰা প্ৰকাশিত এখন কিতাপ বা NCERTৰ দ্বাৰা, নেশ্যনেল এডুকেশ্যন বৰ্ড যিটো আছে তাৰ দ্বাৰা প্ৰকাশ কৰা এখন কিতাপ। আৰু সেই কিতাপখন এই ধৰণে ডিজাইন কৰা হৈছে যাতে তোমাৰ এক্সামত অহা সকলোখিনি কুৱেশ্যনৰ যিকেইটা মূল কনচেপ্ট আছে সেই সকলোখিনি কনচেপ্ট তাত সেই কিতাপখনত দিয়া আছে। ৰাইট, আমি এই কিতাপখনে আমাক বহুত বেছি সহায় কৰিব পাৰে বেটাৰ এক্সাম প্ৰিপাৰেশ্যনত। এক্সাম এটাৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰোঁতে এই কিতাপকেইখনে বহুত বেছি সহায় কৰিব পাৰে। তোমালোকে নিশ্চয়কৈ শুনিছা ক'ৰবাত PSC বা APSCৰ কাৰণে যেতিয়া এজন এছপিৰেণ্টে বা এজন ষ্টুডেণ্টে প্ৰিপেয়াৰ কৰে তেতিয়াহ'লে তেওঁলোকে ফাৰ্ষ্ট এডভাইচ যিটো পায় সেইটো হৈছে তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈ যিকেইখন মেইন বুক আছে NCERT হওক বা ষ্টেট বৰ্ডৰ হওক সেই সকলোখিনি ভালদৰে পঢ়ি লোৱা। কিয় কয়? বিকজ এজন এছপিৰেণ্টৰ কাৰণে মেইন কনচেপ্টখিনি বহুত বেছি দৰকাৰী আৰু সেই মেইন কনচেপ্টখিনি আছে আমাৰ সৰু ক্লাছবোৰত, অৰ্থাৎ ক্লাছ 6, 7, 8, 9 এনেকুৱা ধৰণত। যিহেতু তোমালোকে এতিয়া ক্লাছ 10ত আছা সেয়ে তোমালোকৰ কাৰণে ক্লাছ 6, ক্লাছ 7, ক্লাছ 8, ক্লাছ 9 এই শ্ৰেণীসমূহৰ কিতাপকেইখনে বহুত বেছি সহায় কৰিব যদিহে তোমালোকৰ বেছিকখিনি ক্লিয়াৰ নাই। নেক্সট পইণ্টটো হৈছে ছল্ভ ইয়ৰ ডাউটছ। য়াছ, অবভিয়াছলি যদি তুমি কোনোবা এটা বস্তু বুজি পোৱা নাই আৰু তুমি সেইটো বুজিবলৈ ট্ৰাই কৰি আছা বাট বুজি পোৱা নাই, সেইটো হৈছে তোমাৰ এটা ডাউট। আৰু সময়মতে যদি তুমি সেই ডাউটটো ক্লিয়াৰ কৰি নোলোৱা তেতিয়াহ'লে ই তোমাক ফিউচাৰত বহুত বেছি প্ৰব্লেমৰ সন্মুখীন কৰাব। যেতিয়ালৈকে ক্লিয়াৰ নহয় সেই টপিক বা সেই ছাবজেক্টখনত আমাৰ কনফিডেঞ্চ নাহে আৰু এই কনফিডেঞ্চটো যদি আমি আনিব লগা হয় তেতিয়াহ'লে এইটো বহুত বেছি ইম্পৰ্টেণ্ট যে আমি সেই ডাউটটো ক্লিয়াৰ কৰোঁ। তাৰ কাৰণে তুমি নিজৰ টিচাৰ্ছৰ, ক্লাছ টিচাৰ বা নিজৰ টিউশ্যন টিচাৰ বা অনলাইন চ'ৰ্চত তুমি সেই ডাউটটো ক্লিয়াৰ কৰিব পাৰা। তাৰ কাৰণে তুমি যিকোনো ধৰণৰ চ'ৰ্চৰে সহায় ল'ব পাৰা। বাট এইটো মনত ৰাখিবা যে এই ডাউটটো তোমালোকৰ যাতে সময় থাকোঁতে ক্লিয়াৰ হয়। লাষ্ট বাট নট দ্য লিষ্ট, ৰিভাইজ, ৰিভাইজ এণ্ড ৰিভাইজ। ৰিভিজন হৈছে এনেকুৱা এটা মূল মন্ত্ৰ যিয়ে আমাক যিকোনো এটা এক্সামত বহুত বেছি সহায় কৰে। উইদাউট ৰিভিজন আমি একো কৰিব নোৱাৰোঁ। ৰিভিজন মানে হৈছে তুমি যিখিনি বস্তু এবাৰ পঢ়িছা সেই পঢ়া বস্তুখিনি আকৌ এবাৰ পুনৰাবৃত্তি কৰা। আমাৰ ব্ৰেইনৰ এটা কেপাচিটি আছে যে যদি আমি টাইমলি কিবা এটা ইনফৰ্মেশ্যন ৰিভাইজ নকৰোঁ তেতিয়াহ'লে ই আমাৰ মেমৰিত শ্বৰ্ট টাৰ্মৰ কাৰণেহে ষ্ট'ৰ কৰি ৰাখে, অৰ্থাৎ সময় বাঢ়ি যোৱাৰ লগে লগে আমাৰ মেমৰিৰ পৰা ইনফৰ্মেশ্যনটো লেপছ হয়, অৰ্থাৎ এই ইনফৰ্মেশ্যনটো নোহোৱা হৈ যায়। তোমালোকে নিজাকৈ চাই ল'বা
তোমালোকে আজি সাপোজ কুৱেশ্যন এটা মুখস্থ কৰিছা বা তোমালোকে অহাকালি ৰিভাইজ কৰা নাই তেতিয়াহ'লে তোমালোকে দেখিবা যে 4 দিন পিছত তোমাৰ সেই কুৱেশ্যনটোৰ আনসাৰ মুখস্থ নাই দ্যাট ইজ ওয়াই শৰ্ট টাৰ্ম মেমৰি যদি তুমি ইয়াক লং টাৰ্ম মেমৰিলৈ কনভাৰ্ট কৰিব খুজিছা তেতিয়াহ'লে তুমি টাইমলি ভালদৰে ৰিভাইজ কৰিব লাগিব ওকে তো হেয়ে ৰিভিজন হৈছে এটা বহুত বেছি ইম্পৰ্টেণ্ট থিংছ আৰু মই যেতিয়া ক্লাছ 10ত আছিলোঁ এইকেইটা টেকনিক্স ইউজ কৰিছিলোঁ যাৰ ফলত মই মেট্ৰিকত 95% লাভ কৰিছিলোঁ হেয়ে মই ভাবোঁ যে তোমালোকে যদি নিজৰ প্ৰিপাৰেশ্যনত এইকেইটা টিপছ ইউজ কৰা তেতিয়াহ'লে তোমালোকক ই নিশ্চয়কৈ সহায় কৰিব যদি মই কোৱা কথাখিনি ভালদৰে বুজি পাইছা তেতিয়াহ'লে মোক কমেণ্টত জনাবা এণ্ড থ্যাংক ইউ so much for watching the video যদি ভিডিঅ'টো ভাল লাগিছে দেন ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা